So hello everyone. গতিকে আজি ভিডিঅ'টো মই বনাইছোঁ টাইটেলটো দিছিলোঁ দ্য বিগেষ্ট মিষ্টেক্স ইন ইয়ৰ লাইফ when you are of the age 18 to 20. এই ভিডিঅ'টো মই এইকাৰণে বনাইছোঁ বিকজ মই যিখিনি এতিয়া কাৰেণ্টলি মই ভিডিঅ' আপলোড কৰি আছোঁ এই চেনেলটোত সেইখিনি মই টাৰ্গেট কৰিছোঁ আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ইকনমিক্স মেজৰ যিসকল ষ্টুডেণ্ট আছে BA বেচেলাৰ্ছ ডিগ্ৰী গতিকে তেওঁলোকে যিহেতু মষ্টলি মোৰ চেনেলটো চাই আছে গতিকে তেওঁলোকক উদ্দেশ্যি মই যিহেতু ময়ো তেনেকুৱা এটা ডিগ্ৰী পঢ়া ময়ো তেনেকুৱা কলেজৰ পৰা পঢ়া ময়ো তেনেকুৱা ইউনিভাৰ্চিটিৰ পৰা পঢ়া গতিকে মই তেনেকুৱা এটা জাষ্ট এটা ভিডিঅ' তেওঁলোকক উদ্দেশ্যি মই বনাইছোঁ যে কি মিষ্টেক তেওঁলোকে কৰে এই ভিডিঅ'টো বনোৱাৰ কাৰণ এইটোৱে হ'ল মই এটা ডাঙৰ এটা ছিৰিজ বনাম ইয়াৰ পৰা কিয় এটা ছিৰিজ বনাম বিকজ এইসকল ল'ৰা ছোৱালী যিসকল ল'ৰা ছোৱালীয়ে এখন লোকেল কলেজৰ পৰা এখন স্মল টাউনৰ এখন লোকেল কলেজ লোকেল ইউনিভাৰ্চিটিৰ পৰা তেওঁলোকে BA ডিগ্ৰী কৰি আছে আৰু তেওঁলোকে দে আৰ নট ফ্ৰম দিল্লী ইউনিভাৰ্চিটি দে আৰ নট ফ্ৰম এ ৰেপুটেড ইউনিভাৰ্চিটি ৰেপুটেশ্যন মেটাৰ্ছ আ লট when it comes to the institutions তাৰপিছত তেওঁলোকে কোনো IIT পৰা কৰি থকা নাই আৰু তেওঁলোকে কোনো ধৰণৰ প্ৰফেশ্যনেল কোৰ্ছ মেডিকেল হওক ইঞ্জিনিয়াৰিং হওক বা এনেকুৱা ধৰণৰ বা বিজনেছ এডমিনিষ্ট্ৰেশ্যনৰ যিখিনি কোৰ্ছ MBA BBA তেনেকুৱা ধৰণৰ কোৰ্ছ তেওঁলোকে কৰা নাই দে আৰ জাষ্ট ডুইং এ জেনেৰেল BA ডিগ্ৰী which is a general base bachelor's degree in any of the art subject. Basically, more art subject ki kotha koisu because science subject to still BSc eta belek field ole tani loi jay. BSc professional skills in BSc is much more specific than the BA degrees because BA degrees we don't learn any specific skill based training. Ami just eta general course pohu, ami eta general subject pohu, then we get our degree. কিন্তু এই ডিগ্ৰীটো যেতিয়া ল'ৰা ছোৱালীখিনি কৰি থাকে কিছুমান মিষ্টেক ইয়াত ধৰা পৰা যায় কেনেকুৱা ধৰণৰ মিষ্টেক তেওঁলোকে ধৰা পৰে যিহেতু ময়ো ছেম মিষ্টেক কৰি আছিলোঁ গতিকে তাৰ ওপৰত মই ডিছকাছ কৰিম আৰু most of the time in these degree courses কি হৈ যায় most of the time ইয়াৰ যিখিনি বেনিফিটছ আছে সেইখিনি ৰিপ কৰিব নোৱাৰে আৰু ইয়াৰ যিখিনি কনছ সেইফালে ল'ৰা ছোৱালীখিনি বেছি গুচি যায় তাৰপাছতো কোনোবাই ক'ব যে এইটো ডিগ্ৰী কৰিলোঁ ন আমাৰ কি হ'ল আমিতো এনেকৈ পঢ়িওতো IAS হৈছে এনেকৈ পঢ়ি আমুক হৈছে গতিকে তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকত মই এটা কথা কৈ দিওঁ যে কিমান পাৰ্চেণ্টেজ হৈছে যদি 100জন ল'ৰা গৈছে তাৰ মাজত যদি অকল এজন IAS হৈছে বা 1000জন ল'ৰাৰ ভিতৰত যদি এজন IAS হৈছে তেতিয়াহ'লে আমি তাত ক'ব লাগিব যে দিছ ইজ নট এ ছিগনিফিকেণ্ট নাম্বাৰ এটা ছিগনিফিকেণ্ট নাম্বাৰ নহয় যদি 100জন গ'লহেঁতেন তাৰ ভিতৰত 50জন 20জন হ'লহেঁতেন তেতিয়া আমি ক'লোহেঁতেন যে ছামথিং ইজ গোয়িং অন গুড ইন দিছ কোৰ্চেছ বাট মষ্ট অফ দ্য টাইম পিপল কি হয় তেওঁলোকে ডিগ্ৰীটো এনৰোল হোৱাৰ পিছত তেওঁলোকে ডিগ্ৰীটো কৰি থাকে বাট মষ্ট অফ দ্য টাইম তেওঁলোক ক্লুলেছ হৈ থাকে যে পিছত মই গৈ কি হ'ব মষ্ট অফ দ্য টাইম তেওঁলোকে কি হয় মাষ্টাৰ ডিগ্ৰীলৈ যাব য'ত নেকি ছিটটো বহুত কম থাকে নহয় তেওঁলোকে কি কৰিব যে মই IAS কোচিং ল'লোঁ মই বেংকৰ কোচিং ল'লোঁ মই গভৰ্ণমেণ্ট জবৰ কাৰণে প্ৰিপেয়াৰ কৰিম হুইচ ইজ এগেইন নট এ ভেৰি ছাষ্টেইনেবল আইডিয়া ইন টুডেজ এজ কেলৈ নহয় বিকজ গভৰ্ণমেণ্ট ছেক্টৰত এমপ্লয়েবিলিটি বহুত কম আৰু যিখিনি প্ৰাইভেট ছেক্টৰ আছে তাত যদি BA ডিগ্ৰী জেনেৰেল ডিগ্ৰী এটা লৈ পেলাই সাধাৰণতে এণ্ট্ৰি পাবলৈ এটলিষ্ট মই এজ এ বেচেলাৰ্ছ অফ আৰ্টছ এটা আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী লৈ পেলাই সিমানটো লেভেলত জব ছেটিছফেকশ্যন পোৱাকৈ এটা জব পাবলৈ বহুত দিগদাৰ হয় গতিকে কিছুমান তাত মিষ্টেক আছে মই এটা পেটাৰ্ণ ধৰা পেলাব পাৰিলোঁ বিকজ আই হেভ মেড দ্য ছেম মিষ্টেক্স মই একেখিনি মিষ্টেক কৰিলোঁ আৰু মই দেখি আছোঁ যে ৰিপিটেডলি ল'ৰা ছোৱালীখিনি একেখিনি মিষ্টেকে কৰি আছে গতিকে নাম্বাৰ 1 মিষ্টেক তেওঁলোকে কি কৰে যে তেওঁলোকে ডিগ্ৰীটো এডমিশ্যন লয় বাট দে ডোণ্ট ষ্টাডি এট অল দে জাষ্ট ৰেণ্ডমলি গো থ্ৰু দ্য মোশ্যন মানে এনেকুৱা হয় যে আজি গৈছোঁ কলেজ গৈছোঁ কেণ্টিনত চাহ খাইছোঁ আহিছোঁ কিবা এটা ফেষ্টিভেল হৈছে ফূৰ্তি কৰিছোঁ তাৰপিছত জাষ্ট ডিগ্ৰীটো যেন পাছ মানে they are getting first classes they are getting everything but they are not studying for the degree at all যদি মই এটা ডিগ্ৰী 3 বছৰ কাৰণে সোমালোঁ তেতিয়াহ'লে বেষ্ট পচিবল এইটোৱে হ'ব যে এটলিষ্ট মই সেই ডিগ্ৰীটোৰ পৰা কিবা এটাতো শিকি যাওঁ এটলিষ্ট মই ইমানখিনি মই লেভেললৈকে কৰি যাওঁ যাতে মই পিছলৈ সেইটো ডিগ্ৰী বা কিবা এটা বস্তু কৰিব পাৰোঁ যদি মই ডিগ্ৰী কোৰ্চৰ বস্তুখিনিকে ভালকৈ শিকিলোঁ আই কেন এটলিষ্ট টিচ যিটো মই কৰি আছোঁ এতিয়া গতিকে সেইটো এটা প্ৰথম পৰা নপঢ়ে ডিগ্ৰীটো নপঢ়াৰ কাৰণে কি হয় যে এই 3 বছৰটো এনেই যায়গৈ আৰু জেনেৰেলকৈ ডিগ্ৰী এটা লৈ ইট ইজ কাইণ্ড অফ ৱৰ্থলেছ কথাটো হাৰ্ছ ট্ৰুথ হয় এটা কিন্তু ইট ইজ কাইণ্ড অফ ৱৰ্থলেছ যদি মই এই ডিগ্ৰীটো সময়খিনি পাৰ কৰিছোঁ বিকজ
ডিগ্ৰীটো যদি ভালকৈ পঢ়াই কোনোবাই, তেতিয়াহ'লে কোনোবাই যে পিছত ভাবে যে আই উইল ক্লিয়াৰ ইন চিভিল ছাৰ্ভিচেছ, এগেইন গভৰ্ণমেণ্ট জব, তাতো যদি চিভিল ছাৰ্ভিচ যাব বিচাৰে, তেতিয়াহ'লে ডিগ্ৰী যদি যিখিনি মেটেৰিয়েলছ আছিলে সেইখিনি যদি বহুত ভালকৈ পঢ়ে, তেতিয়াহ'লে অপশ্যনেলটো এটলিষ্ট ক্লিয়াৰ হৈ থাকে যে মোৰ যোনটো ডিগ্ৰী ছাবজেক্ট আই হেভ ডান মাই অপশ্যনেল। গতিকে কি হয়, যদি এইটো নকৰে তেতিয়াহ'লে ইউ আৰ জাষ্ট ডিগিং ইয়'ৰ অ'ন গ্ৰেভ, নিজৰ কবৰ নিজে খান্দি আছা। গতিকে ইউ হেভ টু বি ষ্টাডিং এটলিষ্ট, মই কোৱা নাই যে টপাৰ হ'ব লাগিব, বাট এটলিষ্ট যিখিনি বস্তু লাগে দ'জ থিংছ শুড বি ক্লিয়াৰ, আৰু সেইখিনি বস্তু ভালকৈ পঢ়িবই লাগিব। নাম্বাৰ টু হ'ল অনলি ষ্টাডিং। কিছুমান এনেকুৱা ষ্টুডেণ্টো আছে যি ডিগ্ৰী কোৰ্চত BA কোৰ্চত এডমিশ্যন লয় এণ্ড দে উইল জাষ্ট ৰিপিটেডলি ষ্টাডিং অনলি দ্য ছাবজেক্ট বা যিখিনি কোৰ্চ মেটেৰিয়েলছ আছে, অনলি দে কিপ অন ৰিপিটিং দ'জ ছাবজেক্ট, অকল সেই বস্তুখিনিকে পঢ়ি থাকে। এইটো এটা মাৰাত্মক ভুল। কিয় ভুল মই কম থাকে, বিকজ সেই ছাবজেক্টটো যদি মই অকল পঢ়োঁ, কিন্তু সেই ছাবজেক্টটোকে মই দিনে কিমান দেৰি পঢ়িব লাগিব, খুব বেছিতকৈ বেছি যদি সেই ছাবজেক্টটো দিনে 1 ঘণ্টা পঢ়ি মোৰ হৈ গৈছে, তেতিয়াহ'লে তাত যদি মই 2 ঘণ্টা দিছোঁ, তেতিয়াহ'লে এইটো মোৰ মূৰ্খামি। কাৰণ সেই এক্সট্ৰা ফ্ৰী টাইমখিনি মই এনেই লৈ গৈ আছোঁ, তাৰ যোনটো মাৰ্জিনেল এডিশ্যন হৈছে মোৰ লাইফত, ডেট ইজ বেচিকেলি 0। মই যদি এটা চেপ্টাৰ যদি মই 1 ঘণ্টাত পঢ়ি শেষ কৰোঁ, আৰু যদি মই বাৰে প্ৰতি সেইটোকে ঘূৰাই 10 ঘণ্টা 12 ঘণ্টা পঢ়ি থাকোঁ, তেতিয়াহ'লে ইট ইজ কমপ্লিটলি ৱেষ্ট অফ টাইম। গতিকে এইটো ষ্টুডেণ্টে একচেপ্ট কৰিব লাগিব যে এইটো এটা ভুল হয়। গতিকে যদি অকল সেইটো কৰি থাকে, তেতিয়াহ'লে কি কৰিছোঁ আমি, যিখিনি আমাৰ বাকীখিনি সময় আছে, যিখিনি কথা আমি এতিয়া পাতিম, সেই সময়খিনি আমি জাষ্ট ৱেষ্ট কৰি দিছোঁ। ঠিক আছে? গতিকে নাম্বাৰ 3, নট লাৰ্ণিং এ স্কিল। ইয়াৰ লগত ডাইৰেক্ট ৰিলেটেড। যদি মই অকল পঢ়ি আছোঁ বা মই যদি ভালকৈ পঢ়াও নাই, মই এই দুটা ভুল যদি মই কৰি আছোঁ, লগত যদি এই ভুলটো মই কৰি আছোঁ, একো এটা স্পেচিফিক স্কিল মই শিকা নাই, তেতিয়াহ'লে এগেইন আই এম ডিগিং মাই অ'ন গ্ৰেভ। মই কৈ আছোঁ, I have topped my bachelor's, I have topped my master's, but the money I earn is not from the degree. The money I earn is from some skill, specific skill. The skill I have, I can teach much better than a general graduate. I am not the perfect one, but I am a good one, because মোৰ নিজৰ ওপৰত বিশ্বাস আছে, I can teach better. গতিকে that skill, সেই স্কিলটো মই এতিয়া শিকিছিলোঁ। কেনেকৈ শিকিছিলোঁ? That will be covered in another video, which is the basically Feynman's technique of teaching. গতিকে সেইটো ওপৰত মই কম এদিন। আৰু আই এম ইনটু ফিটনেছ, আৰু মই ডিগ্ৰী পঢ়ি থকা সময়তে আই লাৰ্ণ মেনি থিংছ, বিকজ মোৰ হাতত সময় আছিলে তেতিয়া, বিকজ এটা ডিগ্ৰী মই দিনটোত ইমান টাইম বেছি ইনভেষ্ট কৰিব নালাগে। আই কেন ইনভেষ্ট 2 hours a day, 3 ঘণ্টা কলেজত গুচি গ'ল, 4 ঘণ্টা গুচি গ'ল, 2 hours মই নিজে পঢ়িলোঁ, বাকী যিমানখিনি সময় আছে আই ইনভেষ্টেড ইন লাৰ্ণিং ফিটনেছ এজ এ স্কিল, ফিটনেছ কোচিং কি হয়, হাউ টু ডু বেচিক ফিটনেছ কোচিং বা বডি বিল্ডিং কি হয়, ভেৰিয়াছ স্পৰ্টছ কি হয়, সেইবিলাক ওপৰত পঢ়িলোঁ, সেইবিলাক শিকিলোঁ। নাও আই এম আৰ্নিং ফ্ৰম দেট। গতিকে নট লাৰ্ণিং এ স্কিল, বিগেষ্ট মিষ্টেক অফ ইয়ৰ লাইফ ইফ ইউ আৰ অন এ জেনেৰেল ডিগ্ৰী। কিয়? জেনেৰেল ডিগ্ৰীত সময় আমাৰ হাতত বেছি থাকে, গতিকে তাত যদি মই স্কিল শিকা নাই, তেতিয়াহ'লে মই এটা ডাঙৰ মূৰ্খামি কৰিছোঁ, বিকজ অনলি বেছড অন দ্য ডিগ্ৰী ন'বডি ইজ গোয়িং টু গিভ মি এনি মানি। আৰু গভৰ্ণমেণ্ট ছেক্টৰৰ যোনটো এমপ্লয়েবিলিটি, that is coming down. আৰু তাৰ ৰিয়েলিটিৰ ওপৰত এনে এটা ভিডিঅ' বনাম যে গভৰ্ণমেণ্ট ছেক্টৰৰ ওপৰত ৰিলাই কৰি থাকিলে আমি মূৰ্খামি কৰা হ'ব এতিয়া। গতিকে তাৰপিছত নাম্বাৰ 4, মই ইয়াত এটা স্পেচিফিক পপুলেশ্যনৰ কথা ইয়াত মনত পৰে। প্ৰত্যেকখন কলেজত 2টা ল'ৰা থাকে, বা সেই এটা ল'ৰা হয় তাৰ 2টা স্কিল থাকে। 1 নম্বৰতে সি ইলেকশ্যনৰ ওপৰত খুব এক্টিভ হয়। 2 নম্বৰতে এটা ল'ৰা থাকে, পিকনিক যেতিয়া ওলায়, সি টেক্স দ্য লিড ৰ'লটো সি লয়। আৰু সি কি কৰে, গোটেই মানুহখিনি এৰেঞ্জ কৰে, তাৰপিছত কি কৰে যে সি পিকনিকটো উলিয়াই, পিকনিকটো সি ভালছে অৰ্গেনাইজ কৰে। সেই 2টা ল'ৰাৰ এটা স্কিল বহুত গুৰুত্বপূৰ্ণ। মই তেনেকুৱা ধৰণৰ ল'ৰাক মই আজিলৈকে বহি থকা দেখা নাই। দে আৰ ডুইং ছামথিং, হয় মোৰ লগৰ হওক, নহয় মোৰ হেৰি হওক, তেওঁলোকে কিন্তু এনেই বহি থকা নাই। দে আৰ আৰ্নিং ছামথিং। আৰু তেওঁলোকে সেই বস্তুটো আৰ্ণ কৰে অনলি বিকজ অফ দে ন' হাউ টু কমিউনিকেট উইথ পিপল। তেওঁলোকে এজন মানুহৰ লগত কমিউনিকেট কেনেকৈ কৰিব, সেইটো তেওঁলোকে অতি ভালছে জানে। যিহেতু তেওঁলোকে জানে, আৰু ফিউচাৰত কি হয়, এতিয়া যদি টুডে আই এম ডুইং মাই ৱৰ্ক ইন ফিটনেছ, মই মানুহক কমিউনিকেট কেনেকৈ কৰিম, মই মানুহজনৰ লগত কথা কেনেকৈ পাতিম, তেওঁক মই কেনেকৈ এপ্ৰ'চ কৰিম যে তেওঁ মোৰ ছাৰ্ভিচটোৰ প্ৰতি তেওঁ ইণ্টাৰেষ্টেড হয়, সেইটো এটা বহুত ডাঙৰ কথা। কমিউনিকেশ্যনত বেচিকেলি বেচিক ইংলিছ স্কিলছ জানিব লাগিব, বিকজ তেতিয়া কি হয়, যদি মই অকল অসমৰ ভিতৰত অসমৰ মানুহখিনিৰ লগত কথা পাতি আছোঁ, যদি মই ইংলিছ জানো, আই কেন টক টু এনি ওৱান ফ্ৰম এনিৱেৰ ইন দ্য ৱৰ্ল্ড, বিকজ ইংলিছ ইজ দ্য লেংগুৱেজ অলমষ্ট এভৰি কাণ্ট্ৰি ইউজেছ। চ'
ই মোৰ ফিল্ডখন বঢ়াই দিয়ে, মই বেলেগ বেলেগ মানুহৰ লগত কথা পাতিব পাৰোঁ। গতিকে বেছিক ইংলিছ স্কিলটো অলপ লাগিব, আৰু যিটো আমাৰ ডিগ্ৰী কৰ্চত এখন কমিউনিকেশ্যন স্কিলছ বুলি এখন পেপাৰত শিকোৱাও হয়। গতিকে যদি সেইখন পেপাৰত শিকা নাই, জাষ্ট পাছ কৰিবলৈ পঢ়িছোঁ, তেতিয়াহ'লে আমি এক্সট্ৰাকৈ অলপমান কমিউনিকেশ্যন স্কিল আমি ডেভেলপ কৰাটো ভাল। আৰু যিসকল ল'ৰা ছোৱালীয়ে সংগঠনৰ লগত ঘূৰি ফুৰে, যিসকল ল'ৰা ছোৱালীয়ে এই পিকনিক চিকনিক উলিয়াই থাকে, যিসকল ল'ৰা ছোৱালীয়ে ইলেকশ্যনৰ আগত ঘূৰি ফুৰে, তেওঁলোকক বহুতে দুখ দিয়ে যে ইহঁতিতো একো নকৰি পেলাই ইমান কেনেকৈ পাইছে। তেওঁলোকৰ কিবা এটা আছে, তেওঁলোকৰ কি আছে, তেওঁলোকৰ কমিউনিকেশ্যন স্কিলছ আছে, তেওঁলোকে মানুহৰ কথা পাতিব জানে, কথা পাতি নিজৰ দুই এটা খৰচ উলিয়াব জানে, তেওঁলোকে কিবা এটা কাম নিজৰ হাতলৈ আনিব জানে। এটলিষ্ট কামটোতো নিজৰ হাতলৈ আনিবলৈ মই কাৰোবাৰ লগত কমিউনিকেট কৰিব লাগিব। পিছত লাগিলে মোৰ কমিউনিকেশ্যন স্কিল নালাগে, কামটো মোৰ নিজৰ বলৰ বেচিছতে হ'ব, কিন্তু কামটো যে মোলৈ আহিব, আই হেভ টু কমিউনিকেট উইথ পিপল। গতিকে তোমালোকে যোনে যে চাই আছা, এটলিষ্ট লাৰ্ণ হাউ টু কমিউনিকেট। কলেজলৈ যোৱা, কথা পতা চবৰ লগত। আৰু বহুতে ল'ৰা ছোৱালীয়ে বহুতে কি কৰে, ইণ্ডাছ ভাইভা বা MLM স্কিলবিলাকত যিখন ল'ৰা থাকে, তেওঁলোকক বহুত হাঁহে, কিন্তু তেওঁলোকৰ চবতছে ডাঙৰ বেনিফিট কি, তেওঁলোকে কমিউনিকেট কৰিব জানে। কমিউনিকেট কৰিলে বহুতখিনি কাম ইজি হৈ যায়। ইভেন ইফ ইউ ৱান্ট টু টক টু, বহুত ল'ৰা কি হয়, সাধাৰণতে কি আমাৰ এইবিলাক কথা পাছত পাতিম, আই উইল কভাৰ অল দ'জ থিংছ ইন দিছ চেনেল, যে ল'ৰাবিলাকক কি হয় বা ছোৱালীবিলাকক কি অপ'জিট জেণ্ডাৰৰ লগত কথা পতাত অলপ সংকোচ হয়। সেইবিলাক যদি সংকোচ কৰে, তেতিয়াহ'লে ইউ আৰ লুজিং ইন গুড ফ্ৰেণ্ডশ্বিপছ, গুড ৰিলেশ্যনশ্বিপছ। গতিকে চব লুজ আউট হৈ যায়। গতিকে কমিউনিকেশ্যন স্কিল ইজ দ্য কি। যদি মই ডিগ্ৰীত যদি এটলিষ্ট কমিউনিকেট কৰিব পাৰোঁ, আই উইল গেট মোৰ অপৰচুনিটিজ ইন দ্য ফিউচাৰ। গতিকে কমিউনিকেশ্যনটো জানিব লাগিব। তাৰপিছত এই বস্তুটো টেকিং মানি ফ্ৰম পেৰেণ্টছ, এইটো বেছিক নেচেচিটিছৰ কাৰণে পেৰেণ্টছৰ পৰা মানি ল'বই লাগিব। এইটো মানে নল'বলৈ ক'লে মই মুখ্য হ'ম, ল'বই লাগিব। বাট যিখিনি লাক্সাৰী এক্সপেণ্ডিচাৰ্ছ, তোমালোকে যদি চেমচাং 10,000 টকীয়া ফোন এটা দি হৈছে, আইফোন কিনিবলৈ পেৰেণ্টছক ফ'কাছ প্ৰেছাৰ দিয়াটো, দিছ ইজ এ ৱেষ্ট অফ ইয়'ৰ মানি অফ ইয়'ৰ পেৰেণ্টছ। এটলিষ্ট যদি পইচা খুজিবলৈ আছে, তেওঁলোকৰ লৈ পেলাই ক'ৰবাত ইনভেষ্ট কৰা, বা এটা ছেভিংছ একাউণ্ট বনাই তাত ভৰাই যোৱা, যাতে আফটাৰ ডিগ্ৰী ইউ কেন ক্ৰিয়েট ছামথিং অফ ইয়'ৰ অ'ন। ঠিক আছে? গতিকে ইয়াৰ ওপৰতো কথা পাতিম, প্ৰত্যেকটো পইণ্টৰ ওপৰত এটা ডাঙৰ ভিডিঅ' হ'ব। গতিকে আই এম জাষ্ট মেকিং দ্য আউটলাইনছ অফ ইট। গতিকে এইটো এটা মই ছিৰিজ আনি আছোঁ। আৰু মষ্ট ইম্পৰ্টেণ্টলি, এই সময়ছোৱাত তোমালোকে যে কিবা শিকিবলৈ আছে, ডেট শ্বুড বি ষ্টাডি, ফাইনেন্স আৰু পাৰ্চনেল লাইফ বা ভিজন, পেশ্যন যিখিনি আছে তাৰ ওপৰত তাক বেলেঞ্চ কৰিব লাগিব। অকল যদি মই পঢ়োঁ, আই এম লুজিং আউট। মই যদি অকল ফাইনেন্সৰ ফালে ধ্যান দিওঁ, আই এম লুজিং আউট। মই যদি অকল পাৰ্চনেল লাইফ, অকল বাবু ভাত খালা সেইবিলাকত যদি লাগি যাওঁ, তেতিয়াহ'লে আই এম লুজিং আউট। গতিকে তিনিটা বস্তু বেলেঞ্চ কৰিব লাগিব।